হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ এটা ব্ৰেড আৰু আলুৰ খুব সুন্দৰ ব্ৰেকফাষ্ট ৰেচিপি। তেনেহ'লে আহকচোন চাওঁ কেনেকৈ বনালোঁ। এয়া প্ৰথমতে মই 4টা ডাঙৰ ডাঙৰ আলু বইল কৰি লৈছোঁ আৰু আলুখিনি মই এনেকৈ ধুনীয়াকৈ মিহিকৈ পিহি লৈছোঁ। এয়া চাওক, আলুখিনি ধুনীয়াকৈ মিহিকৈ পিহি লৈছোঁ আৰু এতিয়া মই ইয়াতে দি দিম নিমখ অকণমান আৰু দি দিছোঁ ব্ৰেড ক্ৰাম্ব। দেখিছেনে, ব্ৰেডখিনি এনেকৈ আপোনালোকে 4-5খন ব্ৰেড মিক্সিত এনেকৈ মাৰি ল'ব আৰু এনেকৈ দি দিব। এয়া চাওক, আৰু ইয়াতে মই দি দিছোঁ অকণমান চাউলৰ গুড়ি দিলে খুব ধুনীয়া মচমচীয়া হয়। তো আহক এতিয়া আৰু কি দিছোঁ চাওঁ। ইয়াতে দিছোঁ এচামুচ জিৰা গুড়ি দিলে গোন্ধটো খুব ধুনীয়া হয়। আৰু দিছোঁ অকণমান ৰেড চিলি পাউডাৰ। আপোনালোকে যদি জ্বলা বেছি খায় তেতিয়া ইয়াতে কেঁচা জলকীয়াও দিব পাৰে, মই কিন্তু দিয়া নাই। এতিয়া দিছোঁ মিহিকৈ কটা পিঁয়াজ আৰু ধনিয়া। এয়া চাওক, আপোনালোকে ইয়াতে বেলেগ বেলেগ পাচলিও দিব পাৰে, গাজৰ, কেপচিকাম এইবিলাকো দিব পাৰে, মই কিন্তু দিয়া নাই। এইখিনি মই ধুনীয়াকৈ এনেকৈ মাৰি লৈছোঁ। চাওকচোন, আটা মৰাৰ নিচিনাকৈ এনেকৈ মাৰি লৈছোঁ। এইখিনি মই খুব ধুনীয়াকৈ এয়া চাওক, আটা নিচিনা হৈ গ'ল নহয়। এতিয়া মই ইয়াক এনেকৈ চেপ দি লৈছোঁ। চেপটো আপোনালোকে অকণমান ৰিফাইন লগাই লৈছোঁ। ৰিফাইন লগাই এতিয়া মই ইয়াক ধুনীয়াকৈ চেপ দিম। আপোনালোকে চেপটো নিজৰ ইচ্ছামতে দিব পাৰে। মই ইয়াতে এনেকৈ চুৰিৰ সহায়েৰে কাটি ধুনীয়া এটা চেপ দি লৈছিলোঁ। এয়া চাওক, হাতেৰে দিবও পাৰে, নহ'লে বেলনা বাৰীৰে আপোনালোকে অকণমান বেলি দিবও পাৰে। মই এনেই হাতেৰে দি দিছিলোঁ। এয়া চাওক, এইটো ৰেচিপি খাবলৈ বহুত টেষ্টি হয় আৰু বহুত সময়লৈ পেটো ভৰি থাকে। ল'ৰা ছোৱালীয়ে খাই খুব ভাল পায়। এয়া চাওক, এনেকৈ চুৰি এখনৰ সহায়ত মই ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া ইয়াত দেখিছে নহয়, আপোনালোকে যিকোনো শ্বেপ দিব পাৰে, নহ'লে হাতেৰে আপোনালোকে গোল কৰিও দিব পাৰে। বিভিন্ন ধৰণৰ শ্বেপত বনাব পাৰে। আপোনালোকে বাৰু কেতিয়াবা এনেকুৱা ৰেচিপি বনাইছেনে? কোনে কোনে বনাইছে মোক কমেণ্ট কৰি জনাবচোন। আৰু কেনেকুৱা লাগিছে খাই এইটো জনাব মোক। আৰু যদি বনোৱা নাই তেনেহ'লে কেতিয়াবা এনেকৈ বনাই চাবচোন। আৰু বনাই চাই খাই যদি ভাল লাগে মোক কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে। এতিয়া চাওক, এইখিনি মোৰ কাটি লোৱা হৈ গ'ল। এতিয়া এইখন মই পেন গৰম কৰি লৈছোঁ আৰু ইয়াতে অলপ সৰহকৈ ৰিফাইন তেল দি দিছোঁ। এয়া ৰিফাইন তেলখিনি অকণমান গৰম হ'বলৈ দিছোঁ আৰু অকণমান সৰহকৈ দিব, তেতিয়া এইখিনি ভাল হয়। আৰু ইয়াতে মই এপিচকৈ দি দিছোঁ আৰু দুয়োফালে ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া চাওক, দেখিবলৈ খুব ধুনীয়া হৈছে নহয়নে বাৰু? খাবলৈ তেনেকুৱা হৈছে আৰু চাউলৰ গুড়ি দিয়াৰ বাবে খাবলৈ একেবাৰে মচমচীয়া হয়। কেতিয়াবা বনাবচোন, ভাল লাগে। এয়া চাওক, মই এনেকৈ দুয়োফালে ৰঙচুৱাকৈ ভাজি লৈছোঁ। এয়া আমাৰ এইটো ৰেচিপিটো বনোৱা হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ' ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ পুনৰ এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। তেনেহ'লে আজিলৈ এৰিছোঁ। বাই বাই, চি ইউ এগেইন। আকৌ পুনৰ লগ পোৱাৰ আশাৰে।